নমস্কাৰ সকলোকে আজিৰ এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে মই দুটা কথা ক'ব বিচাৰিছো বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে মই সেবাৰ 29 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা ম্যাথমেটিক্সৰ পেপাৰখনৰ ওপৰত দুআষাৰ কথা ক'ব বিচাৰিছো আৰু মোৰ ফালৰ পৰা সেবাক মই ব্যক্তিগতভাৱে যেহেতু ইমান বছৰ শিক্ষকতাৰ লগত জড়িত হৈ আছো বা ছাত্ৰ-ছাত্ৰীসকলৰ লগত জড়িত হৈ আছো সো নিজে মই মোৰ দৃষ্টিকোণৰ ফালৰ পৰা দুই তিনিটা প্ৰশ্ন মই প্ৰক্ষেপ কৰিব বিচাৰিছো সেবাৰ কাউন্সিলত সেবাত বহি থকা সেই গণ্যমান্য স্বনামধন্য ব্যক্তি কেইগৰাকীৰ প্ৰতি সো প্ৰথম কথাটো হৈছে যে এতিয়া ইয়াতে বিভিন্ন কথা চলি আছে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ পোস্ট লিখি আছে বা বহুত ভিডিও কোনোবাই বনাইছে বা বিভিন্ন কথা আহি পৰিছে সেবাৰ ম্যাথছৰ পেপাৰখন সো মই ইয়াতে আজি পেপাৰখন ইজি পেপাৰ আহিছে পেপাৰখন টান আহিছে হেতুক লৈ মই ক'ব বিচৰা নাই মই এটা কথা দাঁতি ক'ব বিচাৰিছো এটা মই 100% হজুৰে মই ক'ব বিচাৰো যে যোৱা 29 ফেব্ৰুৱাৰী তাৰিখে যিখন পেপাৰ আহিছিলে সেই ক্লাস 10 ৰ ম্যাথছৰ পেপাৰখন ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে নহয় ক্লাস 10 ৰ এটা ষ্টুডেন্টৰ কাৰণে সেই পেপাৰখন কোনো কাৰণতে নহয় কিয় নহয় সেবাই যদি ভাবে যে আমি বহুত ডাঙৰ কিবা এটা কৰিছো আমি সিবিএসই প্যাটাৰ্ণত লৈ যাব বিচাৰিছো আমি আমাৰ ক্লাস 10 ত পঢ়ি থকা মেট্ৰিক দিয়া ষ্টুডেন্টখিনিক এন্ট্ৰেন্স লেভেলত প্ৰিপেয়াৰ কৰিব বিচাৰিছো বা এন্ট্ৰেন্স টাইপত আমি পেপাৰ কাটিছো এটো ভুল সিদ্ধান্ত তেওঁলোকৰ বুকত কোনোবা চেপ্টাৰত তেনেকুৱা প্যাটাৰ্ণত তেওঁলোকে কোৱেশ্চন ৰাখিছিলে নেকি বা হৈ যোৱা কোনোবা পৰীক্ষাত তেওঁলোকে প্যাটাৰ্ণ ফলো কৰিছে নেকি তেনেকুৱা নাই কৰা কোনোবা এখন ডিস্ট্ৰিক্টৰ বৰ্ডৰ পৰা দিয়া টেষ্ট পেপাৰ দেখাই দিয়ক বা কোনোবাই বিচাৰি চাওক যে তেনেকুৱা প্যাটাৰ্ণত কোৱেশ্চন আহিছে নেকি ইমান কেখন ডিস্ট্ৰিক্টৰ পৰা কটা পেপাৰ কিখন তো তাতে বহি থকা এক্সপেৰিয়েন্স মানুহসকলে লোকসকলে পেপাৰ কাটে সো তেওঁলোকে যিখন পেপাৰ কাটিছে সো যিমান কিখন টেষ্ট পেপাৰ যে আমাৰ ওলায় সেই টেষ্ট পেপাৰখিনিত কৰবাত আমি এনেকুৱা পেপাৰ বিচাৰি পাম নেকি মানে কি যে সেই ডিস্ট্ৰিক্ট বোৰ্ডৰ পৰা পেপাৰ কটা সকল কি মুখ্য নেকি তেওঁলোকে একো নাজানে নেকি আমাৰ কোনোবা এখনতো যদি তেনেকুৱা পেপাৰ আহিলে হয় তেতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ভাবিলে হয় যে এনেকুৱা প্যাটাৰ্ণত পেপাৰ আহিব পাৰে দেই বা এনেকুৱা প্যাটাৰ্ণত আহিব নেকি কোনো কথা নাই বতৰা নাই নিজৰ মৰ্জি একো প্যাটাৰ্ণ ফলো কৰা নাই একাডেমিক ক্যালেন্ডাৰ আছে তেওঁলোকে এটা ব্লুপ্ৰিন্ট দি দিছে যে ইমানটো চেপ্টাৰ বা ইমানটো মাৰ্কছৰ কোৱেশ্চন ইমান মাৰ্কছৰ কোৱেশ্চন আহিব 3 মাৰ্কছৰ কোৱেশ্চন আমুকটো চেপ্টাৰ পৰা আহিব সেইবোৰটো ফলো কৰা দূৰৰে কথা যি কোৱেশ্চন দিছে তাতে উৎপাদক বিশ্লেষণ যেটো দিছে ক্লাস 10 ত ম্যাথছ পঢ়ি থকা এটা ষ্টুডেন্টে পাৰিব নেকি কি ফৰ্মুলা ইউজ কৰিব তেওঁলোকে ক'ৰ পৰা দিছে তেওঁলোকে ষ্টেটিষ্টিক্সৰ কোৱেশ্চন মধ্যমা উলিয়াব মিডিয়ান উলিয়াব দিছে ক'ৰ পৰা কৰিব ষ্টুডেন্টে তেওঁলোকে যদি ভাবে পেপাৰ কটা লোক কেজনে বা সেবাত বহি থকা ব্যক্তি কেজনে যদি ভাবে আমি আমাৰ এক্সপাৰ্টাইজটো দেখাব বিচাৰো আমি কিমান এক্সপাৰ্ট সেই ব্যক্তি কেজন এটলিষ্ট এটো কথা ভাবিব বিচাৰিছিল যে বেছিভাগ চৰকাৰী বিদ্যালয়ত পঢ়ে বা বেছিভাগ এই ক্লাস 10 ৰ ষ্টুডেন্টখিনি প্ৰথম এটা ফাইনেল এক্সামত এপিয়াৰ হ'ব গৈ আছে সো সেই ফাইনেল এক্সাম এটাত তেওঁলোকে বৰ্ডৰ এক্সাম এটা দিব যাওঁতে বহুত ভয় কৰে মেট্ৰিক পৰীক্ষা বুলি ক'লে মানুহৰ মাইন্ডছেটটোৱে খলনি হৈ যায় সো সেই ছাত্ৰ-ছাত্ৰীসকলক এনেকুৱা ডিপ্ৰেছন এটা কিয় লৈ যাব লগা হ'ল এনেকুৱা ডিপ্ৰেছনটোত কিয় পৰিব দিয়া হ'ল সো কাইলে ৰিজাল্ট বেয়া হ'ব বহুতৰ এক্সপেক্টেশন থাকিব ম্যাথছৰ পেপাৰখনৰ কাৰণে ৰিজাল্ট বেয়া হ'ব তেতিয়া বহুত পেৰেন্টছে এনেকুৱা পেৰেন্টছো আছে বহুত পেৰেন্টছে তেতিয়াও ষ্টুডেন্টকে দুখ দিব স্কুলে দুখ দিব টিচাৰে দুখ দিব সো সেই ছাত্ৰ-ছাত্ৰীগৰাকী সাইকোলজিক্যালি ব্ৰেক হৈ গৈছে তেওঁ মেন্টালি ডিস্টাৰ্ব কৰা হৈছে প্ৰেছাৰাইজ কৰা হৈছে তেওঁ আজি ষ্টুডেন্ট এটা সপোন থাকে যে মই ম্যাথছত 100 মাৰ্কছ পাম ম্যাথ সায়েন্সত নৰমালি 100 মাৰ্কছ পায় সায়েন্সৰ পেপাৰখনৰ কথা গলেই বাৰু সেইখনতো বহুত কিবা কিবি ম্যাথছৰে হওক সায়েন্সৰে হওক একো প্যাটাৰ্ণ ফলো কৰা নাই একাডেমিক ক্যালেন্ডাৰ ফলো কৰা নাই তেওঁলোকে যিখন দি দিছে আজি টিচাৰে ক্লাস 10 লেভেলত হেতুৱে প্ৰিপেয়াৰ কৰে এখিনিতে কোনোবাই যদি ভাবে যে এইচএছতো তেনেকুৱা হয় এইচএছতো তেনেকুৱা কোৱেশ্চন আহিছে কিন্তু কাইলে এইচএছ পঢ়ি কোনোবা এটা ষ্টুডেন্টে ডক্টৰ ইঞ্জিনিয়াৰৰ কাৰণে এন্ট্ৰেন্স এপিয়াৰ নহব পাৰে নিট নিদিব পাৰে জেডব্লিউ নিদিব পাৰে কিন্তু ষ্টুডেন্ট এটাই এটলিষ্ট এইটো লগত মানে এনেকুৱা এখন পেপাৰ লগত ডিল কৰিব পৰাকে তেওঁলোকক প্ৰিপেয়াৰ কৰোৱা হয় যে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছৰ কিবা নহয় কিবা এখন অলপ বেলেগ লেভেলত আহিব পাৰে
কিন্তু স্কুলিং লেভেলত পঢ়ি থকা এটা ষ্টুডেণ্টৰ কাৰণে আজিলৈকে তেনেকুৱা হোৱা নাই ইমান বছৰ পঢ়াই আছোঁ আজিলৈকে দেখাই নাই তেনেকুৱা পেপাৰ যদি সেবাই আগতীয়াকৈ ক'লে হয় যে পেপাৰ লেভেল অলপ এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে আছাৰশ্যন ৰিজনিং টাইপ কুৱেশ্যন আহিছে চ' আগতীয়াকৈ এইবোৰ একো কাৰিকুলামত কোৱা হোৱা নাই কিয় কৰা হৈছে এইটো কাম চ' মেইন আটাইতকৈ সমস্যাত পৰিছে আজি হাজাৰ মই কওঁ হাজাৰ কোনোবা শিক্ষকে নিজৰ ফালৰ পৰা সকলোৱে মতামত দিয়ক কোনোবা দল সংগঠনৰ ফালৰ পৰা মতামত দিয়ক কিন্তু আটাইতকৈ বেছি প্ৰব্লেমত পৰিছে সেই ছাত্ৰ ছাত্ৰীসকল আৰু তাৰ পাছত তেওঁলোকৰ অভিভাৱক তেওঁলোক ডিপ্ৰেশ্যনত গৈছে চ' গতিকে মোৰ ফালৰ পৰা মই এইটো ষ্ট্ৰংলি কণ্ডেম কৰোঁ যে সেবাৰ এই পেপাৰখন কোনো কাৰণতে ক্লাছ 10ৰ HSLC ষ্টুডেণ্ট দিয়া এটা পৰীক্ষা দিয়া এটা ষ্টুডেণ্টৰ কাৰণে নহয় আৰু এই পেপাৰখনৰ ক্লাছ 10ৰ মেথছৰ পেপাৰখন ৰিটেষ্ট হ'ব লাগে ইয়াতে যদি তেওঁলোকে কয় যে আমি ইমানকেইটা কুৱেশ্যনৰ কাৰণে মাৰ্কছ দিম ন' সেই কুৱেশ্যনকেইটা MCQ সেইকেইটা এটেম্প কৰিব যাওঁতে পৰা কুৱেশ্যনকেইটাও ষ্টুডেণ্টে পাহৰি গৈছে চ' গতিকে এই পেপাৰখন আকৌ হ'ব লাগে এই পেপাৰখন ৰিটেষ্ট হওক আকৌ এক্সাম পাতক পেপাৰ পেটাৰ্ণ ফ'ল' কৰক আপোনালোকে একাডেমিক কেলেণ্ডাৰ দিছে যি চেপ্টাৰৰ পৰা যেনেকুৱা মাৰ্কছৰ কুৱেশ্যন আহিব লাগে তেনেকুৱা কুৱেশ্যন দিয়ক আপোনালোকে যি টি উল্টা পুল্টা যি মন গৈছে তেনেকুৱা কুৱেশ্যন কাটি দিছে নিজৰ এক্সপাৰ্টাইজ দেখাইছে আমি CBSE পেটাৰ্ণত লৈ গৈছোঁ CBSE পেটাৰ্ণত দিব যাওঁতে আপোনালোকে সেই একে NCERT বুক CBSE ষ্টুডেণ্টকো পঢ়াওঁ সেবা ষ্টুডেণ্টকো আমি পঢ়াওঁ কিন্তু CBSE ষ্টুডেণ্টখিনিক সেইমতে তেওঁলোকক প্ৰিপেয়াৰ কৰা হৈছে বছৰ বছৰ ধৰি সৰুৰ পৰা তেওঁলোকে সেইটো পেটাৰ্ণত ফ'ল' কৰি আহিছে আমাৰ ষ্টুডেণ্টেতো নাই কৰা তেনে ষ্টুডেণ্ট আমাৰ ষ্টুডেণ্টে কিয় পাৰিব কেনেকৈ পাৰিব গাইড কৰিব লাগিছিলে তাৰ আগত আপোনালোকে চেঞ্জ কৰিব লাগিছিলে পেটাৰ্ণ একো পেটাৰ্ণ চেঞ্জ কৰা হোৱা নাই ডাইৰেক্টলি আপোনালোকে নিজৰ মন মৰ্জি দি দিছে তেনেকৈ নচলিব চ' গতিকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিও মোৰ ফালৰ পৰা এটা মই অনুৰোধ জনাওঁ যে এখন পেপাৰ বা দুখন যি আছে পেপাৰ বাকী থকা পেপাৰখিনিৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ হোৱা আৰু পৰীক্ষাটো আটাইতকৈ ডাঙৰ কথা হৈছে যে তোমালোকে চেষ্টা কৰিছা সেইটো ডাঙৰ কথা হৰা জিকাটো পিছৰ কথা চ' চেষ্টা যেতিয়া কৰিছা চ' সেইটোৱে তোমালোকৰ কাৰণে কৃতকাৰ্যতা বুলি মই ভাবোঁ তাৰ পাছত ফলাফলটোৰ কথা এতিয়া আশা নকৰিবা তোমালোকে পিছৰ পৰীক্ষাখিনিৰ কাৰণে ভাবা আৰু কেনেকুৱা কি হ'ল কিমান মাৰ্কছ পাবা কি কৰিবা চ' সেইখিনিৰ ওপৰত তোমালোকে একো এতিয়া গুৰুত্ব নিদিবা আৰু মাৰ্কছ ইজ নট এভৰিথিং কিন্তু মাৰ্কছ মেটাৰ কৰে আমাৰ পিছৰ লেভেলত আমি যাবৰ কাৰণে চ' এই কথাখিনি মই তোমালোকক এইকাৰণে ক'ব বিচাৰিছোঁ যে তোমালোকে পিছৰ পেপাৰ যিখন আছে যদি আজি এই মেথছৰ পেপাৰখনৰ কথা তোমালোকে ভাবি থাকা পিছৰ পেপাৰখনো তোমালোকৰ কাৰণে মানে চেলেঞ্জিং হ'ব বা তোমালোকে তাতো তোমালোকে মেণ্টেলি কি হ'ব ব্ৰেক হ'ব আকৌ যে এখন পেপাৰ বেয়া হ'ব তেনেকুৱা এটা মাইণ্ডছেট আহিব পাৰে বা মই নেক্সট পেপাৰ নিদিওঁ চ' তেনেকুৱা এটা হ'ব পাৰে চ' যি নহওক আই এম অলৱেজ উইথ আৱাৰ ষ্টুডেণ্টছ আৱাৰ বিলভড ষ্টুডেণ্টছ আই বিলিভ ইউ চ' সেই বিশ্বাসটো প্ৰত্যেকগৰাকী পেৰেণ্টছেও নিজৰ সন্তানৰ ওপৰত নিজৰ টিচাৰসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ৰাখক আৰু পুনৰবাৰ মই সেৱাক ক'ব বিচাৰোঁ যে আপোনালোকে এবাৰ এনালাইচিছ কৰক আপোনালোকে পেনেল বহাই পাতক কথাখিনি আপোনালোকে ডিছকাছ কৰক গোটেই মেটাৰটো এডুকেশ্যন মিনিষ্ট্ৰী আছে তেওঁলোকে চাওক বহি পেলাই গোটেই কথাখিনি ডিছকাছ কৰক আৰু এই এক্সামৰ পেপাৰখন পুনৰ আপোনালোকে পতাৰ এটা ডিচিশ্যন লওক তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল বেনিফিট হ'ব বুলি মই ভাবোঁ আৰু যদি ইয়াতে এনেকুৱা কথাও আহে যে মই ইয়াতে কিন্তু মোৰ কোনো মানে মই বহুত জানো বা মই মোৰ কোনো এক্সপাৰ্টাইজ দেখাব যোৱা নাই মই জাষ্ট যিকেইটা যুক্তিসংগত কথা মই ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত থিয় হৈ ক'ব বিচাৰিছোঁ আৰু ইয়াতে মোৰ কোনো বেলেগ ইণ্টেনশ্যন নাই মোৰ সেৱাৰ প্ৰতিও কোনো শত্ৰুতা নাই মোৰ ছাত্ৰ ছাত্ৰী বা কোনো এক্সামৰ প্ৰতিও কোনো শত্ৰুতা নাই মাত্ৰ মই মোৰ ফালৰ পৰা এটাই পইণ্ট অফ ভিউ দিব বিচাৰিছোঁ যে যিটো লেভেলত যিটো শিক্ষা দিয়া হৈছে সেই লেভেলটো অনুযায়ী ছাত্ৰ ছাত্ৰীসকলক সেই এটা এক্সামত এপিয়াৰ হ'বৰ কাৰণে আমি তেওঁলোকক আগবঢ়াই লৈ যোৱা উচিত আৰু সেৱায়ো সেইটোৱে কৰা উচিত যে এনেকুৱা কৰিব নালাগে যে আমি সেই ষ্টুডেণ্টখিনিক মেণ্টেলি ডিষ্টাৰ্ব কৰোঁ এটলিষ্ট যেতিয়া তোমালোকে ট্ৰাই কৰিছা ইউ আৰ দ্য উইনাৰ্ছ চ' ইয়াতে একো দুখ কৰিবলগীয়া মন বেয়া কৰিবলগীয়া কথা নাই বহুত চেলেঞ্জ আহিব লাইফত সেইবোৰ আমি তেনেকৈয়ে পাৰ কৰিব লাগিব আমি ডিল কৰিব লাগিব সেইখিনিৰ লগত আমি যুঁজিব লাগিব আৰু লাইফটোৱে যিহেতু এটা জাৰ্ণি হয় চ' বিভিন্ন তাতে আপছ এণ্ড ডাউনছ আহিব এইখিনিক লৈ আমি মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া পিছৰ কাৰণে আমি চিন্তা কৰিম আৰু পিছৰ বাকী সময়খিনি আমি কেনেদৰে ব্ৰাইট কৰিব পাৰোঁ কেনেদৰে ভাল কৰিব পাৰোঁ সেইখিনিৰ ওপৰতে আমি এতিয়া ফ'কাছ কৰিম চ' থেংক ইউ ছ' মাছ অলৱেজ কিপ স্মাইলিং ডোণ্ট অভাৰ থিংক and don't hate mathematics.
থেংক ইউ